চিত্ৰখনত অসমৰ লব্ধপদস্থ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অভিনয় কৰিছে আৰু আহি এই ছবিখনে চিত্ৰগ্ৰহণৰ অন্তিম পৰ্যায়ত পাইছেহি। আজি আমি নগাঁও জিলাৰ পুৰণি গুদামৰ তেলীয়া গাঁৱৰ গায়নৰ চুকত আহি উপস্থিত হৈছেহি আৰু গায়নৰ চুকৰ ৰাইজৰ সহযোগত মৰমত আদৰত আমি আজি এই মুহূৰ্তৰ পৰা চিত্ৰগ্ৰহণ আৰম্ভ কৰিম আৰু তাৰ প্ৰাকখনত মোক এটা গুৰু দায়িত্ব দিছে। এই গুৰু দায়িত্ব হৈছে আমি সদায় ছবি কৰাৰ শ্বুটিং কৰাৰ আগতে চিত্ৰগ্ৰহণ কৰাৰ আগে কিছু মাংগলিক কাৰ্য কৰিবলগীয়া হয়। ইতিমধ্যে ছবিখনৰ শিশু শিল্পীগৰাকীয়ে ধূপ প্ৰজ্বলনেৰে আমাৰ প্ৰাৰম্ভিক কাৰ্যসূচী আৰম্ভ কৰিলে। এতিয়া মোৰ গুৰু দায়িত্ব পৰিছে, যিটো গুৰু দায়িত্ব প্ৰায়বিলাক মাংগলিক কাৰ্যসূচীত পালন কৰে, নাৰিকল ভাঙে, নাৰিকল ভাঙিয়েই সকলো শুভ কাম আৰম্ভ কৰে। এতিয়া মোৰ দায়িত্বৰ পৰা এই নাৰিকল ভঙা কাৰ্যসূচী মই সমাপন কৰিম আৰু এই গাঁৱৰ সকলো ৰাইজৰ আশীৰ্বাদ মৰম চেনেহ আমি লৈ এতিয়াৰ পৰা আমি চিত্ৰগ্ৰহণত ব্যস্ত হৈ দিম। পানীটো অলপ